আজি আমি ওলাইছোঁ বাখৰ বেঙেনালৈ। আমাৰ মেম সন্দিকৈ, মেম মঞ্জুলা, মেম আলমা আৰু মেম গীতুলিমাও আছে। আমি একেলগতে বাখৰ বেঙেনালৈ যাম। তো বাখৰ বেঙেনাৰ কিছুমান বৈশিষ্ট্য আছে। তাত এজোপা বেঙেনা গছ আছে যিজোপাই বহুতখিনি ঐতিহ্য বহন কৰিছে। তাত কি পাওঁ কি নাপাওঁ চব আপোনালোকক দেখুৱাম, আৰু গছজোপাৰ যিখিনি ঐতিহ্য তাক যিমানখিনি আমি কালেক্ট কৰিবলৈ চেষ্টা কৰিম তাৰ পৰা, আৰু সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আমি আহি নেমুগুৰি পালোহি। নেমুগুৰি বজাৰ পাৰ কৰি এইডোখৰতে চাকি ল'বৰ কাৰণে মেম নামিছে। মেম মঞ্জুলা বহি আছে, মেম গীতুলিমা নামিলে। আমাৰ বাইদেউৰ পৰা ভিডিঅ' বনাই আহিছে। ভিডিঅ' পাই যাব আপোনালোকে টাইমত। আমি আহি পালোহি মেইন গছজোপাৰ ওচৰ। এইফালে আছে, এইফালে যাব লাগিব এতিয়া। धीरे धीरे हवा में घुलती तेरी खुशबू हर धड़कन कहती है सिर्फ तेरा नाम। এইটো সোণৰ খনি আছিলে বোলে। তাৰপিছত ব্ৰিটিছে কি কৈছিলে? ব্ৰিটিছে নহয়, মোগলে বহুত প্ৰশংসা কৰিছিলে এইডোখৰ। মোগলে অসম আক্ৰমণ কৰিবলৈ আহোঁতে বহুত প্ৰশংসা কৰিছিলে। ইয়াতে অপেনলি তাৰমানে সোণ পোৱা গৈছিলে এটা সময়ত। মোগলে যেতিয়া এই জানটোৱেদি সোণ বৈ আহিছে। কি নাম বাৰু জানটো গম পায় নি? এইজোপাই হৈছে সেই বিখ্যাত এইজোপাই হৈছে সেই বিখ্যাত বাখৰ বেঙেনা গছ। দুজোপা আছে ন? দুজোপা আছে। तेरा एहसास हर राग में तेरा नाम गूंजता है। तेरी यादों में हर लम्हा डूबा, तेरी आवाज में हर सपना जुड़ा, तेरी आहट से महके हर राह, तेरी मुस्कान से रोशन हर चाह। এইজোপা হৈছে সেই বিশেষ বাখৰ বেঙেনা গছজোপা। তাৰপিছত দুজোপা দেখিছিলে, আৰু এতিয়া এইটো ছিজনত নুফুলে চাগে, ফুল পাত এইবোৰ নাই। তো প্ৰায় 500 বছৰ পুৰণা ইয়াত ফলখনত লিখা আছে। 580 বছৰৰ পুৰণা। 580 ইয়াৰ্ছৰ অল্ড হয়। তো ইমান এজোপা গছ দেখাৰ সৌভাগ্য আমাৰ হৈছে। জেনেৰেলি আমাৰ বেঙেনা গছবোৰতো বেছি ওখ নহয় ন, চাপৰ হয়। তো এই দুজোপা বেঙেনা গছ আপোনালোকে চব কিমান ওখ। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা মই গম পাইছোঁ যে এই বেঙেনা গছকেইজোপাৰ এইটোৱে স্পেচিছ, মানে ইয়াৰ পুলি ৰুলেও বেলেগত নহয়। বহুতে ট্ৰাই কৰি চাইছে, কিন্তু ইয়াৰ পুলিটো নহয়। কি কাৰণে কোনেও নাজানে। হয়তো কিবা মাটিৰ কাৰণে হ'ব পাৰে, বা বেলেগ কিবা কেমিকেলছৰ কাৰণে হ'ব পাৰে। কি কাৰণে কোনেও নাজানে, হয়তো পৰিৱেশটোৰ কাৰণে হ'ব পাৰে। কিন্তু বহুত ইণ্টাৰেষ্টিং কথা, আশ্চৰ্যকৰ এটা ঘটনা যে ইয়াৰ কোনেও পুলি ৰুব পৰা নাই। तेरी बातें जैसे बारिश की बूंदें, तेरी यादें जैसे सावन की खुशबू, तेरे बिना हर रात अधूरी, तेरे बिना हर ख्वाहिश अधूरी, तेरे बिना नींद नहीं आती, नींद नहीं आती, नींद नहीं आती, नींद नहीं आती, तेरे बिना नींद नहीं आती, नींद नहीं आती, तेरे बिना सब कुछ अधूरा, तेरे बिना हर বাখৰ বেঙেনা গছজোপা ইয়াত কোনে ৰুইছিলেহি বাৰু? এনেইতো শুনামতে বৰাহী ৰজা মহামাণিক্যই ৰুইছে বুলি কয়, আৰু তেখেতে ৰুইছিলে। আৰু বৰাহী ক'ৰ পৰা অনা তেনেকুৱা কোনো সূত্ৰতা নাই বাৰু। কিন্তু বৰাহী, আৰু শেষত শুনিছোঁ যে চুতীয়া ৰজাই ইয়াৰ এইজোপা গছক লৈ সীমা নিৰ্ধাৰণ কৰিছিলে আহোম আৰু চুতীয়াৰ মাজত। আচ্ছা, এই গছজোপাৰ এটা পাৰে আহোম ৰাজ্য আৰু এটা পাৰে চুতীয়া ৰাজ্য বুলি কয়।
কিন্তু ইয়াৰ সত্যতা কিমান আছে নাজানো কিন্তু গছজোপা মানে ইয়াৰে এজন লোকেল মানে আমাৰ এজন এখেত মহান গীতিকাৰ হেম বুঢ়াগোহাঁই তেখেতেহে মানে লোকৰ চকুলৈ আনিছিলে যে এনেকৈ এজোপা আমাৰ অঞ্চলত গছ আছে, দুৰ্লভ গছ এজোপা আছে। ইয়াত আহি এটা কথা মন কৰিছোঁ, এই গছজোপা যিডোখৰত আছে তাৰ ওচৰে পাঁজৰে মানুহৰ ঘৰ নাই, অকণমান আঁতৰত আছে, পথাৰ আছে, চাৰিওফালে পথাৰৰ পৰা অকণমান আঁতৰতহে মানুহৰ ঘৰ আছে। গতিকে কি কাৰণেনো এনেকুৱা ওচৰত কিয় ঘৰ নাই, হয়তো সংৰক্ষণ কৰিবৰ কাৰণেও হয়তো কৰিব পাৰে, কিন্তু এটা জনবিশ্বাসো ইয়াত আছে যে এই গছজোপা যিহেতু বহুত পুৰণা গছ, ইয়াত মানে যিসকল ব্যক্তিৰ দিনৰ এই গছজোপা সেই পূৰ্বপুৰুষসকলে গধূলি সময়ত বা ৰাতি ইয়ালৈ আহি তেওঁলোকে বিচৰণ কৰে বুলি এটা এনেই প্ৰচলিত কথা আছে, যাৰ কাৰণে ওচৰে পাঁজৰে মানুহে ইয়াত ঘৰ বনোৱা নাই, মুকলিকৈ ৰাখিছে, তেওঁলোকক ডিষ্টাৰ্ব নকৰোঁ বুলি ভাবিছে। গতিকে এইটো এটা জনবিশ্বাস, কিমানটো সঁচা নাজানো। তো সেইকাৰণে মই দেখিছোঁ ওচৰে পাঁজৰে আপোনালোকেও চাব পাৰে, মই দেখুৱাইছোঁ ভিডিঅ'টো আপোনালোকে চাওক, ওচৰে পাঁজৰে তেনেকৈ মানুহৰ ঘৰ নাই। সেইখন পথাৰৰ সিটো পাৰেহে মানুহৰ ঘৰ আছে, ঠিক তেনেকৈ এইফালে ওচৰেদি ৰাস্তাটো আছে, এইফালে ওচৰৰ ৰাস্তাটো আছে, কিন্তু থাকিলেও ওচৰত মানুহৰ ঘৰ কিন্তু নাই। গতিকে সেইটো এটা ইয়াত জনবিশ্বাস প্ৰচলিত হৈ আহিছে। সেইখিনিয়ে ইয়াতে যিমান পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আহিব পাৰে আপোনালোকে, যিটো নেমুগুৰি মৰাণৰ পৰা চেপন হৈ নেমুগুৰি ৰাস্তাত আহি নেমুগুৰি বজাৰখন পাৰ হৈ পেলাই আপোনালোকে লেফ্ট ছাইডে সোমাই দিলে GPS-ত চালে গুগলত দেখায় এই বিশেষ গছজোপা, এই ঐতিহ্যমণ্ডিত আমাৰ বাখৰ বেঙেনা গছজোপা তাত দেখায়। গতিকে আপোনালোকো আহিব পাৰে, বহুত ধুনীয়া পৰিৱেশ, শান্ত পৰিৱেশ। ইয়ালৈ আহিলে আপোনালোকে বেলেগকৈ মেডিটেশ্যন কৰিবলৈ দৰকাৰ নাই, কাৰণ যিটো পৰিৱেশ ইয়াত আছে আপোনাৰ অট'মেটিক এটা মেডিটেশ্যন হৈয়ে যায়। এতিয়া আমি আহিছিলোঁ ইয়ালৈ, এতিয়া আহি পেলাই এতিয়া যাবলৈ মন যোৱা নাই, ইমান ঠাণ্ডা পৰিৱেশ, মানে মাইণ্ডটো ফ্ৰেছ হৈ গৈছে। ষ্ট্ৰেছৰ পৰা কমপ্লিট আপোনালোকে আঁতৰি থাকিব পাৰিব ইয়াত, আৰু ধুনীয়াকৈ তেওঁলোকে মেইনটেইন কৰিছে আৰু কৰি আছে, কিবা কিবি বনাই আছে। হয়তো এটা সময়ত আৰু বেছি পৰ্যটনস্থলীটো হয়েই, তো আৰু বেছি ভাল হ'ব। সেয়াই মই যিমানখিনি পাৰোঁ দেখুৱালোঁ, আহিব আপোনালোকে। তো আজিৰ ভ্লগটো মই ইমানতে শেষ কৰিছোঁ। মোৰ লগত জড়িত হৈছে।